আজি পুৱতি নিশা অনুমানিক 3:30 শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ বালিজান গাঁৱত কোনো দুষ্কৃতিকাৰীয়ে তিনিজনীকৈ গাই গৰু এৰি থৈ পলায়ন কৰে। জানিব পৰা মতে বালিজান গাঁৱৰ শনি মন্দিৰৰ সমীপতে গাইকেইজনী উদ্ধাৰ কৰে গাঁওখনৰে দুৰ্গা ভূঞৰ নামৰ এগৰাকী লোকে। অতিকৈ পৰিতাপৰ বিষয় এয়াই যে বিগত কিছুদিনৰ পৰা একেৰাহে গৰু ছাগলী চুৰি হৈছে উক্ত অঞ্চলটোত। ফলত অতিষ্ঠ হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। যোৱা নিশা পুনৰ গাই গৰু চুৰি কৰি গাড়ীত ভৰাব নোৱাৰি ৰাস্তাতে এৰি থৈ দুষ্কৃতিকাৰীয়ে পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। বালিজান গাঁৱত উদ্ধাৰ হোৱা গাই গৰুকেইটাৰ বৰ্তমানলৈকে গৃহস্থৰ কোনো সম্ভেদ পোৱা হোৱা নাই। যদিহে কোনো সদাশয় ব্যক্তিয়ে নিজৰ হেৰুৱা গৰুৰ সম্ভেদ বিচাৰি আছে তেন্তে এতিয়াই আহক বালিজান গাঁৱলৈ আৰু চিনাক্ত কৰক নিজৰ ঘৰৰ গাই গৰু। গৰুকেইটা কেনে পাইছিল আপুনি? মই পাইছিলোঁ বাটৰ পৰা লৈ আনিছিলে, তাৰ পাছত মই কাঢ়ি ৰাখিলোঁ। কাঢ়ি ৰখাৰ পৰাই মই বান্ধি ৰাখিলোঁ। হৈ গ'ল। ৰাতি কিমান লগ পাইছিলে গৰুকেইটা? মই পাইছোঁ এইটো 3:30 ৰাতিপুৱা 3:30 বজাত। কি কোনোবা গাড়ী লগ পাইছিলে নেকি? লগত গাড়ী আছিলে গাড়ী নেকি? পোৱা নাই, কিন্তু সিহঁতে হেঁচি মেলি থৈ আহিছে। নহয় আপুনি কি সম্ভেদত সিহঁতে মানে ইফালে পলাই গ'ল।